সকলোকে পুনৰ চেনেলটোৰ নতুন আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি সাম্প্ৰতিক ঘটনা প্ৰবাহ 2025 অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছ 2025 ফেব্ৰুৱাৰী মাহখনত যিখিনি ইম্পৰ্টেণ্ট ঘটনা হৈ গ'ল সেইখিনি আমি ডিছকাছ কৰিম। ভিডিঅ'টোত 50টা MCQ দিয়া হৈছে। আগন্তুক এক্সামবোৰত ইয়াৰে পৰা এটা নাইবা দুটা প্ৰশ্ন ডাইৰেক্ট সুধিব পাৰে। আপোনালোকে ভালদৰে চাব আৰু শ্বেয়াৰ কৰিব। আপোনালোকে এতিয়ালৈকে টেলিগ্ৰাম চেনেলটোত যদি জইন হোৱা নাই তেনেহ'লে কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে তাতে ক্লিক কৰি জইন হ'ব পাৰে। চ' পলম নকৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, হুইচ চিটি ৱাজ এনাউন্সড এজ ছেকেণ্ড কেপিটেল অফ আছাম? অসমৰ কোনখন চহৰক দ্বিতীয় ৰাজধানী বুলি ঘোষণা কৰা হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি, ডিব্ৰুগড়। অৰ্থাৎ এই ডিব্ৰুগড় চহৰখনক অসমৰ দ্বিতীয় ৰাজধানী বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি আমি যদি চাওঁ, 2025 চনৰ 26 জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় চহৰখনক অসমৰ দ্বিতীয় ৰাজধানী হ'ব বুলি ঘোষণা কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 2, ৰিচেণ্টলি হুইচ নেশ্যনেল পাৰ্ক বিকেম 8th নেশ্যনেল পাৰ্ক অফ আছাম? অৰ্থাৎ শেহতীয়াকৈ অসমৰ 8ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোনখন ৰাষ্ট্ৰীয় উদ্যান স্বীকৃতি লাভ কৰিছে? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। শুদ্ধ উত্তৰটো হয় অপশ্যন ডি, চিখনা জলাও ৰিজাৰ্ভ ফৰেষ্ট। অৰ্থাৎ এই চিখনা জলাও সংৰক্ষিত অৰণ্যখনক অসমৰ 8ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছে। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি আমি যদি চাওঁ, অসম কেবিনেটে 2025 চনৰ ফেব্ৰুৱাৰী মাহত এই চিখনা জলাও ৰাষ্ট্ৰীয় উদ্যানখনক অসমৰ 8ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে অনুমোদন জনাইছে। এই চিখনা জলাও ৰাষ্ট্ৰীয় উদ্যানখনক 2024 চনৰ 15 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল। এতিয়া 2025 চনৰ ফেব্ৰুৱাৰী মাহত ইয়াক অফিচিয়েলি এপ্ৰুভ কৰা হৈছে। এই ৰাষ্ট্ৰীয় উদ্যানখন চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ইয়াৰ এৰিয়া অৰ্থাৎ ক্ষেত্ৰফল হৈছে 316.29 বৰ্গ কিলোমিটাৰ। এইটো আপোনালোকে মনত ৰাখিব, মষ্ট ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 3টো হৈছে, ইন হুইচ প্লেচ ডিড দ্য 2025 বাজেট ছেছন অফ আছাম টেক প্লেচ? 2025 চনৰ অসমৰ বাজেট অধিৱেশন ক'ত অনুষ্ঠিত হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি, কোকৰাঝাৰ। অৰ্থাৎ 2025 চনৰ যিটো অসম বাজেট অধিৱেশন অনুষ্ঠিত হৈছিল এইটো এই কোকৰাঝাৰ জিলাত অনুষ্ঠিত হৈছিলে। ইম্পৰ্টেণ্ট পইণ্টখিনি, অসম বাজেট অধিৱেশন 2025 7 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিলে, কোকৰাঝাৰত অনুষ্ঠিত হৈছিলে। আৰু এই অসম বিধানসভাৰ অধিৱেশনখন 2025 চনত যিখন হৈছে সেইখন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 4টো হৈছে, ফৰ হুইচ বুক ৱাজ সমীৰ তান্তি এৱাৰ্ডেড সাহিত্য একাডেমী এৱাৰ্ড 2024? সমীৰ তান্তিক কোনখন কিতাপৰ বাবে 2024 চনৰ সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ, ফৰিংবৰে বাটৰ কথা জানে। অৰ্থাৎ এই ফৰিংবৰে বাটৰ কথা জানে এই কিতাপখনৰ বাবে সমীৰ তান্তিক 2024 চনৰ সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি হৈছে, 2024 চনৰ ডিচেম্বৰত সমীৰ তান্তিয়ে ফৰিংবৰে বাটৰ কথা জানে এই কবিতা পুথিখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটাটো লাভ কৰিছিলে। ইয়াৰ লগতে অসমৰ পৰা আৰু দুজনে লাভ কৰিছিলে, টোটেল 3জনে লাভ কৰিছিলে। বাকী দুজনৰ নাম হৈছে দীপক কুমাৰ শৰ্মা, তেওঁ সংস্কৃত ভাষাত এই ভাস্কৰা চৰিতম ৰচনাৰ বাবে তেওঁ এই সাহিত্য একাডেমী বঁটাটো লাভ কৰিছে। আৰু আনজন হৈছে অৰণ ৰজা ব্ৰহ্ম, যিয়ে বড়ো ভাষাত লিখা উপন্যাস স্বৰ্ণী ঠাখাই নামৰ এই উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটাটো লাভ কৰিছে। 3জনকে আপোনালোকে মনত ৰাখিব। এওঁ হৈছে সমীৰ তান্তি, এওঁ হৈছে অৰণ ৰাজা বসুমতাৰী হ'ব, আৰু এওঁ হৈছে দীপক কুমাৰ শৰ্মা। কুৱেশ্যন নম্বৰ 5, ফৰ হুইচ বুক ৱাজ চামন আৰোৰা পষ্টহুমাছলি এৱাৰ্ডেড দ্য সাহিত্য একাডেমী এৱাৰ্ড 2024? চামন আৰোৰাক মৰণোত্তৰভাৱে 2024 চনৰ সাহিত্য একাডেমী বঁটা দিয়া হৈছে আৰু তেওঁ কোনখন কিতাপৰ বাবে এই বঁটাটো প্ৰদান কৰা হৈছে বুলি উঠিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, এক হৰ অশ্বত্থামা। অৰ্থাৎ এই এক হৰ অশ্বত্থামা নামৰ কিতাপখনৰ বাবে চামন আৰোৰাক মৰণোত্তৰভাৱে 2024 চনৰ সাহিত্য একাডেমী বঁটাটো প্ৰদান কৰা হৈছে। ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ, চামন আৰোৰাক এক হৰ অশ্বত্থামা নামৰ গ্ৰন্থখনৰ বাবে মৰণোত্তৰভাৱে সাহিত্য একাডেমী বঁটা 2024 প্ৰদান কৰা হৈছে আৰু এই গ্ৰন্থখনৰ ভাষাটো আছিল ডগৰী ভাষাত লিখিছিল। কুৱেশ্যন নম্বৰ 6টো হৈছে, হুইচ ষ্টেট হোষ্টেড ৱৰ্ল্ডছ লাৰ্জেষ্ট ঝুমুৰ ডান্স পাৰফৰ্মেঞ্চ ইন ফেব্ৰুৱাৰী 2025? 2025 চনৰ ফেব্ৰুৱাৰী মাহত কোনখন ৰাজ্যই বিশ্বৰ সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শন আয়োজন কৰিছে? এইটো আমি সকলোৱে জানো, নিউজত দেখি আহিছোঁ। শুদ্ধ উত্তৰটো হয় অপশ্যন বি, আছাম। অৰ্থাৎ এই অসমত 2025 চনৰ ফেব্ৰুৱাৰী মাহত এইটো ঝুমুৰ ডান্স পাৰফৰ্মেঞ্চটো আয়োজন কৰা হৈছিলে। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টখিনি আমি যদি চাওঁ, 2025 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে
অসমৰ ইতিহাসত সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শন যাক ঝুমুৰ বিনন্দিনী 2025 নামেৰে নামাকৰণ কৰা হৈছিলে আৰু ইয়াতে 8,000 গৰাকী পৰিৱেশনকাৰীয়ে ঝুমুৰ নৃত্য কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে আৰু এই ঝুমুৰ বিনন্দিনী 2025ৰ চিফ গেষ্ট অৰ্থাৎ মুখ্য অতিথি আছিলে PM নৰেন্দ্ৰ মোদী এই নৃত্য প্ৰদৰ্শনটোৱে চাহ উদ্যোগৰ 200 বছৰ সম্পূৰ্ণ কৰাক চিহ্নিত কৰিছে লগতে অসমৰ উদ্যোগীকৰণৰ 200 বছৰ হোৱাৰ উদযাপন কৰিছে Question number 7 In which place of Assam was 51st Karbi Youth Festival held? অসমৰ কোনটো স্থানত 51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল এহতীয়াকৈ শুদ্ধ উত্তৰটো হ'ব অপচন সি তাৰালাংছ অৰ্থাৎ অসমৰ এই তাৰালাংছ ঠাইখনত 51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে ইম্পৰ্টেণ্ট পইণ্টখিনি হৈছে 51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ 2025 15 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল ক'ত অনুষ্ঠিত হৈছিল ডিফুৰ এই তাৰালাংছত অনুষ্ঠিত হৈছিল Question number 8 হৈছে Who is the recipient of Dr. ভৱেন্দ্ৰনাথ শইকীয়া সৰণী বঁটা 2024 অৰ্থাৎ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সৰণী বঁটা 2024 টো কোনে লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰূপম ভূঞা অৰ্থাৎ এই ৰূপম ভূঞাই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সৰণী বঁটা 2024 টো লাভ কৰিছে আৰু এইজনেই হৈছে ৰূপম ভূঞা ৰূপম ভূঞাই 2024 চনত ভৱেন্দ্ৰনাথ শইকীয়া সৰণী বঁটাটো লাভ কৰিছে আৰু 2025 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত এই বঁটাটো প্ৰদান কৰা হয় Question number 9 Where did the second Simolu festival take place in February 2025 2025 চনৰ ফেব্ৰুৱাৰী মাহত দ্বিতীয় সিমলু উৎসৱ ক'ত অনুষ্ঠিত হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন সি আসাম অৰ্থাৎ অসমত এই দ্বিতীয় সিমলু উৎসৱটো অনুষ্ঠিত হৈছিল 2025 চনৰ 15 ফেব্ৰুৱাৰী তাৰিখে অসমৰ নগাঁৱৰ লাওখোৱাৰ বাৰিংগুৰিৰ এটা জনগোষ্ঠীয় ইকো ৰিজৰ্ট পিউচাংনাত দ্বিতীয় সিমলু মহোৎসৱটো আৰম্ভ হৈছিল Question number 10 Recently who became the new Chief Election Commissioner of India শেহতীয়াকৈ ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কোনে নিযুক্তি লাভ কৰিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপচন সি জ্ঞানেশ কুমাৰ অৰ্থাৎ এই শেহতীয়াকৈ জ্ঞানেশ কুমাৰে ভাৰতৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছে জ্ঞানেশ কুমাৰ 2025 চনত নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হৈছে কেতিয়া হৈছিল 19 ফেব্ৰুৱাৰী তাৰিখে তেওঁ শপত গ্ৰহণ কৰিছিল আৰু ইয়াৰ পূৰ্বৰ অৰ্থাৎ আগৰ মুখ্য নিৰ্বাচন আয়ুক্তজন আছিল ৰাজীৱ কুমাৰ আপোনালোকে কমেন্টত জনাব যে ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল Question number 11 হৈছে as of February 2025 how many Ramsar sites are there in India অৰ্থাৎ 2025 চনৰ ফেব্ৰুৱাৰী মাহলৈকে ভাৰতত কিমান টা ৰামসাৰ সাইট স্থান আছে শুদ্ধ উত্তৰটো হয় অপচন সি 89 অৰ্থাৎ 2025 চনৰ ফেব্ৰুৱাৰী মাহলৈকে ভাৰতত 89 টা ৰামসাৰ স্থান আছে ইম্পৰ্টেন্ট হয় প্ৰশ্নটো 400 নতুন কৰি এড কৰা হৈছে নেক্সট কোৱেশ্চনটো আমি ভাল কৰি ডিসকাস কৰিম Recently Udhwa Lake became the Ramsar site in which state it is located শেহতীয়াকৈ উধুৱা হ্ৰদটো ৰামসাৰ স্থানত পৰিণত হৈছে আৰু এই হ্ৰদটো কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন বি ঝাৰখণ্ড অৰ্থাৎ এই উধুৱা হ্ৰদটো যিটো নতুন কৰি ৰামসাৰ ঠাইত হিচাপে ঘোষণা কৰা হৈছে এইটো ঝাৰখণ্ডত অৱস্থিত সক ইম্পৰ্টেন্ট পইণ্টছ কিনি হৈছে উধুৱা লেক অফ ঝাৰখণ্ড বিকাম ৰামসাৰ সাইট ইন ফেব্ৰুৱাৰী 2025 আৰু বৰ্তমান ইণ্ডিয়াৰ টোটাল ৰামসাৰ সাইট হৈছে 89 টা আগতে 85 টা আছিল 4টা নতুন কৰি এড কৰা হৈছে আৰু হেই নতুন 4টা ৰামসাৰ সাইট হৈছে তাৰাকট্টাই বাৰ্ড স্নেক স্ৱেৰী তামিলনাডুত আছে এইটো দ্বিতীয়টো তামিলনাডুতে আছে এইটো হল থেৰথাংগাল বাৰ্ড স্নেক স্ৱেৰী তামিলনাডুত আছে 3 নম্বৰটো হৈছে কেচিঅপলৰি ৱেটলেণ্ড ইটো আছে সিকিমত আৰু এইটো আমি এতিয়াই পঢ়িলো 4 নম্বৰটো উধুৱা লেকটো ক'ত আছে ঝাৰখণ্ডত আছে আৰু এই তামিলনাডু ৰাজ্যখন হৈছে আটাইতকৈ বেছি ৰামসাৰ সাইট থকা ৰাজ্য ভাৰতৰ ভিতৰত টোটাল 20টা ৰামসাৰ সাইট আছে তামিলনাডু ৰাজ্যখনত আৰু অসমত কেৱল এটা ৰামসাৰ সাইট আছে আমি জানো সেইটো হৈছে দীপৰ বিল Question number 13 টো হৈছে which rocket was used by ISRO to launch its 100th mission ISROই 100 সংখ্যক অভিযান উৎক্ষেপণৰ বাবে তোলাৰ কোনটো ৰকেট ব্যৱহাৰ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি GSLV F-15 অৰ্থাৎ এই GSLV F-15 হৈছে ইছৰোই ব্যৱহাৰ কৰা 100 সংখ্যক অভিযান উৎক্ষেপণৰ বাবে ৰকেট Question number 14 টো হৈছে in which Indian state was country's first white tiger breeding center recently approved ভাৰতৰ কোনখন ৰাজ্যত শেহতীয়াকৈ দেশৰ প্ৰথম
বগা বাঘ প্ৰজনন কেন্দ্ৰটো অনুমোদিত হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মধ্য প্ৰদেশ। অৰ্থাৎ এই মধ্য প্ৰদেশত ভাৰতৰ প্ৰথমখন বগা বাঘ প্ৰজনন কেন্দ্ৰ অনুমোদিত হৈছে। ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ, কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষই অৰ্থাৎ চেণ্ট্ৰেল জু অথৰিটি ইণ্ডিয়াই মধ্য প্ৰদেশৰ এই ৰেবা জিলাত ভাৰতৰ প্ৰথমটো বগা বাঘ প্ৰজনন কেন্দ্ৰ অনুমোদন জনাইছে। কুৱেশ্যন নম্বৰ 15 হৈছে হোৱাট ইজ দ্য নিউ ৰেপো ৰেট আফটাৰ দ্য ৰিচেণ্ট কাট বাই RBI ইন 2025? শেহতীয়াকৈ 2025 চনত RBIৰ কৰ্তন কৰাৰ পিছত নতুন ৰেপো ৰেট কিমান হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন চি 6.25 অৰ্থাৎ 6.25%। আৰু ইয়াৰ আগতে 2024 চনলৈকে আছিলে 6.50। 2025 চনত 0.25% কমাই দি এইটো 6.25 হৈছে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যদি কথা ক'বলৈ যাওঁ, আমাৰ মুখ্য কাৰ্যালয় আছে মুম্বাইত আৰু ইয়াৰ বৰ্তমান গভৰ্ণৰজনৰ নাম হৈছে সঞ্জয় মলহোত্ৰা। কুৱেশ্যন নম্বৰ 16 দ্য থাৰ্ড এডিশ্যন অফ চাইক্লন 2025 হেজ ষ্টাৰ্টেড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাউণ্ট্ৰি? অৰ্থাৎ এই চাইক্লন 2025টো যিটো এটা সামৰিক অনুশীলন হয়, ভাৰত আৰু কোনখন দেশৰ মাজত অনুষ্ঠিত হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ইজিপ্ত। অৰ্থাৎ ভাৰত আৰু ইজিপ্তৰ মাজত এই চাইক্লন 2025 সামৰিক অনুশীলনটো আৰম্ভ হৈছে। ইম্পৰ্টেণ্ট পইণ্টখিনি হৈছে 2025 চনৰ 10 ফেব্ৰুৱাৰীত ভাৰত আৰু ইজিপ্তৰ মাজত যৌথ সামৰিক অনুশীলন চাইক্লন 2025ৰ আৰু এইটো তৃতীয় সংস্কৰণ আছিলে, আৰম্ভ হৈছিলে আৰু ক'ত অনুষ্ঠিত হৈছিলে? ৰাজস্থানৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জত এইটো অনুষ্ঠিত হৈছিলে। কুৱেশ্যন নম্বৰ 17টো হৈছে হু ৰিচেণ্টলি ৰিজাইন এজ দ্য চিফ মিনিষ্টাৰ অফ মণিপুৰ? মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা শেহতীয়াকৈ কোনে পদত্যাগ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এন বীৰেন সিং। অৰ্থাৎ এই এন বীৰেন সিঙে মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা শেহতীয়াকৈ পদত্যাগ কৰিছে। আৰু আমি জানো যে শেহতীয়াকৈ 2025 চনৰ ফেব্ৰুৱাৰী মাহত মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছে। কুৱেশ্যন নম্বৰ 18টো হৈছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য কাৰাপশ্যন পাৰ্চেণ্টেজ ইণ্ডেক্স 2024? 2024 চনৰ যিটো দুৰ্নীতি ধাৰণা সূচকাংক আছিলে তাত ভাৰতৰ স্থান কিমান হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 96। অৰ্থাৎ দুৰ্নীতি ধাৰণা সূচকাংক 2024ত ভাৰতৰ স্থান হৈছে 96 নম্বৰ। ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ, ভাৰতে 180খন দেশৰ ভিতৰত 96তম স্থান দখল কৰিছে আৰু 2023 চনত ভাৰতৰ স্থান আছিলে 93টা, অৰ্থাৎ 3টা স্থান পিছুৱাই গৈছে এতিয়া। আৰু আটাইতকৈ শীৰ্ষত থকা দেশখন হৈছে ডেনমাৰ্ক, যিখনে একেৰাহে 7 বাৰৰ বাবে শীৰ্ষস্থান দখল কৰিছে। আমাক যদি সোধে আটাইতকৈ কম কাৰাপশ্যন হোৱা দেশ কোনখন, তেনেহ'লে হ'ব ডেনমাৰ্ক। ইয়াতে টপ 3 কাউণ্ট্ৰি কেইখন দিয়া হৈছে ফিনলেণ্ড, ছিংগাপুৰ। আৰু আটাইতকৈ বেছি কাৰাপশ্যন হোৱা 2024ৰ দেশখন হৈছে চাউথ ছুডান। কুৱেশ্যন নম্বৰ 19টো হৈছে হুইচ চিটি উইল হোষ্ট ব্ৰিক্স সামিট 2025? 2025 চনৰ ব্ৰিক্স শীৰ্ষ সন্মিলন কোনখন চহৰত আয়োজন কৰা হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰিঅ' ডি জেনেৰিঅ'। অৰ্থাৎ 2025 চনৰ এই ব্ৰিক্স শীৰ্ষ সন্মিলনখন ৰিঅ' ডি জেনেৰিঅ'ত আয়োজন কৰা হ'ব। ইম্পৰ্টেণ্ট পইণ্টখিনি হৈছে ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত 2025 চনৰ 6ৰ পৰা 7 জুলাইলৈকে অনুষ্ঠিত হ'ব এই 17 সংখ্যক ব্ৰিক্স শীৰ্ষ সন্মিলন। ইয়াতে ব্ৰিক্সৰ মেম্বাৰ কেইটা দিয়া হৈছে, আপোনালোকে চাব পাৰে। কুৱেশ্যন নম্বৰ 22 হৈছে হু ইনিগৰেটেড এছিয়াছ বিগেষ্ট এৰো ইণ্ডিয়া শ্ব' ইন বেংগালুৰু? বেংগালুৰুত হোৱা এছিয়াৰ আটাইতকৈ ডাঙৰ বায়ু সেনাৰ এৰো ইণ্ডিয়া শ্ব' কোনে উদ্বোধন কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজনাথ সিং। এই ৰাজনাথ সিঙে বেংগালুৰুত হোৱা এছিয়াৰ আটাইতকৈ ডাঙৰ বায়ু সেনাৰ এৰো ইণ্ডিয়া শ্ব'টো উদ্বোধন কৰিছে। ইম্পৰ্টেণ্ট পইণ্টখিনি যদি চাওঁ, এছিয়াৰ সৰ্ববৃহৎ মহাকাশ আৰু প্ৰতিৰক্ষা প্ৰদৰ্শনী এৰো ইণ্ডিয়াৰ 15তম সংস্কৰণ আছিল এইটো, যিটোক সুৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উদ্বোধন কৰিছিলে। আৰু ক'ত অনুষ্ঠিত হৈছিলে এই এৰো ইণ্ডিয়া 2025টো? এইটো হৈছিলে কৰ্ণাটকৰ বেংগালুৰুত থকা য়েলেহাংকা বায়ুসেনা ষ্টেচনত 10 ফেব্ৰুৱাৰী 2025 তাৰিখে অনুষ্ঠিত হৈছিলে। কুৱেশ্যন নম্বৰ 21 ৰিচেণ্টলি হুইচ পলিটিকেল পাৰ্টি হেজ ৰিটাৰ্ণ টু পাৱাৰ ইন দ্য কাউণ্ট্ৰিজ কেপিটেল দিল্লী আফটাৰ 27 years? শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত 27 বছৰৰ পিছত কোনটো ৰাজনৈতিক দলে পুনৰ ক্ষমতালৈ আহিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিজেপি। অৰ্থাৎ 27 বছৰৰ পিছত ৰাজধানী দিল্লীত পুনৰ এই বিজেপি দলটোৱে পুনৰ ক্ষমতালৈ আহিছে।
ইম্পৰ্টেণ্ট পইণ্টখিনি হৈছে বিজেপিয়ে 48খন ছিট লাভ কৰিছিলে, ইয়াৰ পিছত আম আদমি পাৰ্টীয়ে 22খন ছিট লাভ কৰিছে আৰু কংগ্ৰেছে এখনো ছিট লাভ কৰা নাছিলে। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি হু বিকাম দ্য নিউ চিফ মিনিষ্টাৰ অফ নিউ দিল্লী? শেহতীয়াকৈ কোনে নতুন দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ৰেখা গুপ্তা। অৰ্থাৎ শেহতীয়াকৈ নতুন দিল্লীৰ নতুন মুখ্যমন্ত্ৰীজনৰ নাম হৈছে ৰেখা গুপ্তা। শ্ৰীমতী ৰেখা গুপ্তাই 2025 চনৰ 20 ফেব্ৰুৱাৰীত নতুন দিল্লীৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কুৱেশ্যন নম্বৰ 23টো হৈছে ৰিচেণ্টলি ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ প্ৰেজেণ্টেড দ্য ইউনিয়ন বাজেট 2025-26 উইথ হুইচ টিম? অৰ্থাৎ শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট 2025-ৰ পৰা 26টো দাখিল কৰিছিল আৰু এই বাজেটখনৰ বিষয়বস্তুটো বা থিমটো কি আছিল আমাক সুধিছে। শুদ্ধ উত্তৰটো হয় অপশ্যন চি সবকা বিকাশ। অৰ্থাৎ কেন্দ্ৰীয় বাজেট 2025-ৰ পৰা 26-ৰ থিম বা বিষয়বস্তুটো আছিলে সবকা বিকাশ। Recently, the finance minister announced that no income tax will be payable with an income up to dash. অৰ্থাৎ শেহতীয়াকৈ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে যে দেশ টকা পৰ্যন্ত আয়ৰ সৈতে কোনেও আয়কৰ প্ৰদান কৰিব নালাগে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 12 লাখ। অৰ্থাৎ যিসকল মানুহৰ বাৰ্ষিক আয় 12 লাখতকৈ কম তেওঁলোকে কোনো ইনকাম টেক্স বা আয়কৰ প্ৰদান কৰিব নালাগে। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব আপোনালোকে। Question number 25 হৈছে recently the railway ministry introduced which app as one stop solution? অৰ্থাৎ শেহতীয়াকৈ ৰেল মন্ত্ৰালয়ে গ্ৰাহকৰ সুবিধা হোৱাকৈ কোনটো এপক এক নন ষ্টপ সমাধান হিচাপে মুকলি কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শ্ব' ৰেল। অৰ্থাৎ এই শ্ব' ৰেল এপটোক ভাৰতৰ ৰেলৱে মন্ত্ৰালয়ে শেহতীয়াকৈ মুকলি কৰিছে। Question number 26টো হৈছে recently in which city was the BIMSTEC Youth Summit 2025 held? শেহতীয়াকৈ কোনখন চহৰত বিমষ্টেক যুৱ সন্মিলন 2025 অনুষ্ঠিত হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গান্ধী নগৰ। অৰ্থাৎ শেহতীয়াকৈ এই গুজৰাটৰ গান্ধী নগৰত বিমষ্টেক যুৱ সন্মিলন 2025টো অনুষ্ঠিত হৈছিলে। চাওক ইম্পৰ্টেণ্ট পইণ্টখিনি, গুজৰাটৰ গান্ধী নগৰত প্ৰথম বিমষ্টেক যুৱ সন্মিলন অনুষ্ঠিত হয় 7 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিলে। কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ মনসুখ মাণ্ডাভিয়াই এই প্ৰথম বিমষ্টেক যুৱ সন্মিলনটো উদ্বোধন কৰিছিলে আৰু ইয়াৰে থিমটো আছিলে ইউথ এজ এ ব্ৰিজ ফৰ ইণ্ট্ৰা বিমষ্টেক এক্সচেঞ্জ। এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 27টো হৈছে ৰিচেণ্টলি হুইচ ইণ্ডিয়ান অৰিজিন এষ্ট্ৰনট ছেট এ নিউ ৰেকৰ্ড ফৰ দ্য লংগেষ্ট স্পেচ ৱাকিং টাইম বাই এ ওমেন? অৰ্থাৎ শেহতীয়াকৈ ভাৰতীয় মূলৰ কোনজন মহাকাশচাৰী এগৰাকী মহিলাই আটাইতকৈ বেছি সময় মহাকাশ ভ্ৰমণ কৰাৰ নতুন অভিলেখ কৰি তুলিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সুনিতা উইলিয়ামছ। অৰ্থাৎ এই সুনিতা উইলিয়ামছে এগৰাকী মহিলাই আটাইতকৈ বেছি সময় মহাকাশ ভ্ৰমণ কৰাৰ নতুন অভিলেখ কৰিছে। ইম্পৰ্টেণ্ট পইণ্টখিনি হৈছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনিতা উইলিয়ামছে এগৰাকী মহিলাই সৰ্বাধিক সময় মহাকাশ যাত্ৰা কৰি নতুন অভিলেখ কৰিছে। কিমান সময় মহাকাশ খোজ কাঢ়িছে তেওঁ? 62 ঘণ্টা 6 মিনিট। আৰু ইয়াৰে আগৰ ৰেকৰ্ডটো আছিলে পেগি হুইটছনৰ 60 ঘণ্টা 21 মিনিটৰ ৰেকৰ্ড আছিলে। এইটো ভংগ কৰিছে সুনিতা উইলিয়ামছে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 28টো হৈছে which state in India will establish the first artificial intelligence বা AI ইউনিভাৰ্চিটি? ভাৰতৰ কোনখন ৰাজ্যই প্ৰথম কৃত্ৰিম বুদ্ধিমত্তা বা AI বিশ্ববিদ্যালয় স্থাপন কৰিব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহাৰাষ্ট্ৰ। অৰ্থাৎ এই মহাৰাষ্ট্ৰ ৰাজ্যখনে ভাৰতৰ প্ৰথম AI বিশ্ববিদ্যালয় স্থাপন কৰিব। কুৱেশ্যন নম্বৰ 29 উইথ হুইচ কাউণ্ট্ৰি ডাজ ইণ্ডিয়া কণ্ডাক্ট মিলিটাৰী এক্সাৰচাইজ একুভেৰিন? অৰ্থাৎ এই একুভেৰিন সামৰিক অনুশীলনটো ভাৰতে কোনখন দেশৰ সৈতে আৰম্ভ কৰিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মালদ্বীপছ। অৰ্থাৎ এই মালদ্বীপৰ সৈতে ভাৰতে একুভেৰিন নামৰ এই সামৰিক অনুশীলনটো আয়োজন কৰিছিলে। কুৱেশ্যন নম্বৰ 32 হৈছে গুনেৰী ভিলেজ হেজ বিন ডিক্লেয়াৰ্ড ফাৰ্ষ্ট বায়'ডিভাৰ্চিটি হেৰিটেজ ছাইট অফ হুইচ ষ্টেট? শেহতীয়াকৈ কোনখন ৰাজ্যৰ গুনেৰী নামৰ এই গাঁওখনক প্ৰথম জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি গুজৰাট। অৰ্থাৎ এই গুজৰাটৰ গুনেৰী নামৰ এই গাঁওখনক প্ৰথম জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে। কুৱেশ্যন নম্বৰ 31টো হৈছে হোৱাট ইজ দ্য নিউ নেম অফ ইষ্টাৰ্ণ কমাণ্ড হেডকোৱাৰ্টাৰ্ছ ফৰ্ট উইলিয়াম গিভেন বাই দ্য ইণ্ডিয়ান আৰ্মি? অৰ্থাৎ ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয় ফৰ্ট উইলিয়ামৰ নতুন নাম কি হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিজয় দুৰ্গ। অৰ্থাৎ
ইষ্টাৰ্ণ কামাণ্ডৰ যিটো মুখ্য কাৰ্যালয় আছে ফৰ্ট উইলিয়াম, এইটোক নতুন নাম কি দিয়া হৈছে? বিজয় দুৰ্গ। এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 32 হৈছে হুইচ কাউণ্ট্ৰি হোষ্টেড ৱৰ্ল্ডছ গভৰ্ণমেণ্ট ছামিট 2025? 2025 চনৰ বিশ্ব চৰকাৰ সন্মিলন কোনখন দেশত আয়োজন কৰা হৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি UAE, অৰ্থাৎ ইউনাইটেড আৰব এমিৰেটছত এই বিশ্ব চৰকাৰ সন্মিলন বা ৱৰ্ল্ড গভৰ্ণমেণ্ট ছামিট 2025টো আয়োজন কৰা হৈছিলে। কেতিয়া অনুষ্ঠিত হৈছিলে? 11 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিলে। থিম আছিলে শেপিং ফিউচাৰ গভৰ্ণমেণ্টছ। কুৱেশ্যন নম্বৰ 33 হু বিকাম দ্য 9th ডাইৰেক্টৰ অফ দ্য ফেডাৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন FBI, অৰ্থাৎ ফেডাৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন বা FBIৰ নৱম সঞ্চালক প্ৰধান হিচাপে কোনে নিযুক্তি লাভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাশ পাটিল, অৰ্থাৎ কাশ পাটেলে ফেডাৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যনৰ নৱম সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰিছে। 2025 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখে কাশ পেটেলে ৱাশ্বিংটন ডিচিত অনুষ্ঠিত এক অনুষ্ঠানত FBIৰ নৱম সঞ্চালক হিচাপে শপত গ্ৰহণ কৰে। কুৱেশ্যন নম্বৰ 34টো হৈছে ৰিচেণ্টলি হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ লঞ্চ দ্য বিকশিতা গাঁও স্কিম? কোনখন ৰাজ্য চৰকাৰে ভাৰতৰ বিকশিত গাঁও আঁচনিটো আৰম্ভ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ওড়িশা, অৰ্থাৎ এই ওড়িশা ৰাজ্যখনে বিকশিত গাঁও নামৰ এই আঁচনিটো আৰম্ভ কৰিছে। কুৱেশ্যন নম্বৰ 35টো হৈছে হোৱাট ৱাজ ইণ্ডিয়াছ GST কালেকশ্যন ইন জানুৱাৰী 2025? 2025 চনৰ জানুৱাৰী মাহত ভাৰতৰ GST সংগ্ৰহ কিমান আছিলে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি 1.96 লাখ ক্ৰ'ৰ, অৰ্থাৎ 1.96 লাখ কোটি টকা আছিলে ভাৰতৰ জানুৱাৰী মাহত GST সংগ্ৰহ। কুৱেশ্যন নম্বৰ 36টো হৈছে হুইচ কাউণ্ট্ৰি হেজ বিকাম দ্য ৱৰ্ল্ডছ ছেকেণ্ড লাৰ্জেষ্ট মোবাইল মেনুফেকচাৰাৰ, অৰ্থাৎ কোনখন দেশ বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাতা হিচাপে পৰিগণিত হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইণ্ডিয়া। ভাৰতবৰ্ষই বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাতা হিচাপে পৰিগণিত হৈছে। আৰু আটাইতকৈ বেছি মোবাইল নিৰ্মাতা বৃহত্তম মোবাইল নিৰ্মাতা দেশখন হৈছে চীন। কুৱেশ্যন নম্বৰ 37 হু হেজ মেড হিষ্ট্ৰী এজ দ্য ফাৰ্ষ্ট ব্লেক ওমেন টু বি ক্ৰাউণ্ড মিছেছ ৱৰ্ল্ড 2025? 2025 চনৰ মিছেছ ৱৰ্ল্ড মুকুট পিন্ধা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা হিচাপে কোনে ইতিহাস ৰচনা কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শেগো গেইলে, অৰ্থাৎ এই শেগো গেইলে 2025 চনৰ মিছেছ ৱৰ্ল্ডৰ খিতাপটো লাভ কৰিছে। কুৱেশ্যন নম্বৰ 38 হু লঞ্চড ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজেনাছ অট'মেটেড বায়'মেডিকেল ৱেষ্ট ট্ৰিটমেণ্ট প্লেণ্ট সৃজনম, অৰ্থাৎ ভাৰতৰ সৃজনম নামৰ প্ৰথমটো থলুৱা স্বয়ংক্ৰিয় জৈৱ চিকিৎসা আৱৰ্জনা পৰিশোধন কেন্দ্ৰ কোনে উদ্বোধন কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ জিতেন্দ্ৰ সিং, অৰ্থাৎ এই ডক্টৰ জিতেন্দ্ৰ সিঙে সৃজনম নামৰ এইটো প্ৰথমটো থলুৱা স্বয়ংক্ৰিয় জৈৱ চিকিৎসা আৱৰ্জনা পৰিশোধন কেন্দ্ৰ উদ্বোধন কৰিছে। কুৱেশ্যন নম্বৰ 39টো হৈছে হাউ মেনি মেডেলছ ৱেৰ ওন বাই আছাম ইন 38 নেশ্যনেল গেমছ 2025? 38তম ৰাষ্ট্ৰীয় খেল 2025ত অসমে কিমানটা পদক লাভ কৰিছিলে? ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 34, অৰ্থাৎ 38তম ৰাষ্ট্ৰীয় খেল 2025ত যিটো উত্তৰাখণ্ডত অনুষ্ঠিত হৈছিলে এইটোত অসমে 34টা পদক জয় কৰিছিলে। ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ, এই 38 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ মাস্কটটো আছিল মাউলি, ইয়াৰে থিমটো আছিলে গ্ৰীণ গেমছ, তাৰপাছত ইয়াৰ মছালটোৰ নাম আছিলে তেজস্বিনী, ৰাজ্য ক'ত অনুষ্ঠিত হৈছিলে সেইখন আছিল উত্তৰাখণ্ড। এই ৰাষ্ট্ৰীয় খেলটো কোনে উদ্বোধন কৰিছিলে? নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিলে। অসমৰ পৰা 4জনে স্বৰ্ণ পদক লাভ কৰিছিলে, লাভলীনা বৰগোহাঁই, অংকুচিতা বড়ো, নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকা। এই 38 সংখ্যক ৰাষ্ট্ৰীয় খেল 2025ৰ বাবে নিৰ্দিষ্ট কৰি এটা ভিডিঅ' বনোৱা হৈছে। আপোনালোকে এইটো যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে। যিখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে এই 38 নেশ্যনেল গেমছ 2025ত সেইখিনি তাতে অন্তৰ্ভুক্ত কৰা হৈছে। কুৱেশ্যন নম্বৰ 42 হৈছে হুইচ ইণ্ডিয়ান ক্ৰিকেটাৰ হেজ বিন এপইণ্টেড এজ দ্য ইভেণ্ট এম্বেচেডৰ অফ ICC চেম্পিয়নছ ট্ৰফি 2025? ICC চেম্পিয়নছ ট্ৰফি 2025ৰ ইভেণ্ট এম্বেচেডৰ হিচাপে কোনজন ভাৰতীয় ক্ৰিকেটাৰক নিযুক্তি দিয়া হৈছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শেখৰ ধাৱান, অৰ্থাৎ এই শেখৰ ধাৱানক ICC চেম্পিয়নছ ট্ৰফি 2025 যিটো চলি আছে বৰ্তমান তাৰে ইভেণ্ট এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছিলে। ইয়াৰ উপৰিও টোটেল 4জনক এই ইভেণ্ট এম্বেচেডৰ বনোৱা হৈছিলে। বাকী 3জন হৈছে পাকিস্তানৰ সৰফৰাজ আহমেদ, তাৰপিছত অষ্ট্ৰেলিয়াৰ আছে ছেন ৱাটছন আৰু নিউজিলেণ্ডৰ টিম চাউথী। কুৱেশ্যন নম্বৰ 41 ৰিচেণ্টলি হু ওন গ'ল্ড মেডেল ইন ওমেন্স 75 kg কেটেগৰী এট 38 নেশ্যনেল গেমছ? শেহতীয়াকৈ 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত মহিলাৰ
75 কেজি শাখাত কোনে স্বৰ্ণ পদক লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি লাভলীনা বৰগোহাঁই লাভলীনা বৰগোহাঁইয়ে 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত মহিলাৰ 75 কেজি শাখাত স্বৰ্ণ পদক লাভ কৰিছে Question number 42 to is who has topped the medal tally of 38 National Games 2025? The position or 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত পদক তালিকাত কোনে শীৰ্ষস্থান দখল কৰিছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি সাৰ্ভিস স্পোর্টস কন্ট্রোল বোর্ড অৰ্থাৎ এই সেৱা ক্ৰিয়া নিয়ন্ত্ৰণ বোৰ্ডে ৰাষ্ট্ৰীয় খেল 2025ত শীৰ্ষস্থান দখল কৰিছে চাওক সাৰ্ভিস স্পোর্টস কন্ট্রোল বোর্ডে টোটাল 121টা মেডেল লাভ কৰিছে তাৰে 68টা গোল্ড আছিল 26টা সিলভাৰ আছিল আৰু 27টা ব্ৰঞ্জৰ পদক আছিল আৰু অসমে 24তম স্থানত আছিল টোটাল মেডেল লাভ কৰিছিল 34টা Question number 43 to is which men's kabaddi team won the title of 38 national games 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত কোনটো পুৰুষৰ কাবাডী দলে খিতাপ জয় কৰিছে শুদ্ধ উত্তৰটো হয় অপচন সি উত্তৰ প্ৰদেশ অৰ্থাৎ উত্তৰ প্ৰদেশ ৰাজ্যখনে 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত পুৰুষৰ কাবাডী খিতাপটো জয় কৰিছে চাওক উইনাৰ আছিল উত্তৰ প্ৰদেশ আৰু চণ্ডীগড় আছিল ৰানাৰ্ছ আপ Question number 44 who won the title of Tata Steel Masters Chess Tournament 2025 Tata Steel Masters দবা প্ৰতিযোগিতা 2025ৰ খিতাপ কোনে লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি আৰ প্ৰজ্ঞানন্দা অৰ্থাৎ এই আৰ প্ৰজ্ঞানন্দাই টাটা ষ্টিল মাষ্টাৰ্ছ দবা প্ৰতিযোগিতা 2025ৰ খিতাপটো জয় কৰিছে আৰু তেওঁ কাক হৰুৱাইছিল ডি গুগেশক হৰুৱাই তেওঁ এই খিতাপটো জয় কৰিছে Question number 45 which team has won ICC Under-19 Women's T20 World Cup 2025 title কোনটো দলে ICC 19 বছৰ অনূৰ্ধ্ব মহিলা T20 বিশ্বকাপ 2025 খিতাপ জয় কৰিছে শুদ্ধ উত্তৰটো হয় অপচন সি ইণ্ডিয়া অৰ্থাৎ ভাৰতে ICC Under-19 Women's T20 World Cup 2025 ৰ চেম্পিয়ন হৈছে হোষ্ট কান্ট্ৰি আছিল মালয়েছিয়া চেম্পিয়ন হৈছিল ইণ্ডিয়া আৰু ৰানাৰ্ছ আপ কোন আছিল সাউথ আফ্ৰিকা Question number 46 to is whose team has won 6th Men's Hockey India League 2024-25 title? কোনটো দলে ষষ্ঠ পুৰুষৰ হকি ইণ্ডিয়া লীগ 2024 ৰ পৰা 25 খিতাপ জয় কৰিছে শুদ্ধ উত্তৰটো হয় অপচন এ শ্ৰাশী ৰাহ বেংগল টাইগাৰ্ছ এই শ্ৰাশী ৰাহ বেংগল টাইগাৰ্ছ দলটোৱে ষষ্ঠতম পুৰুষৰ হকি ইণ্ডিয়া লীগ 2024-25 খিতাপটো জয় কৰিছে আৰু এইটো হকি ইণ্ডিয়া লীগৰ 6th সিজন আছিল চেম্পিয়ন হৈছে শ্ৰাশী ৰাহ বেংগল টাইগাৰ্ছ প্ৰথমটো টাইটেল আছিল তেওঁলোকৰ আৰু ৰানাৰ্ছ আপ আছিল হায়দৰাবাদ তুফানছ Question number 47 হৈছে where is the 9th edition of Asian Winter Games AWG 2025 being held এছিয়ান শীতকালীন গেমছ 2025 ৰ নৱম সংস্কৰণ ক'ত অনুষ্ঠিত হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন সি হাৰবিন অৰ্থাৎ চাইনাৰ হাৰবিনত এই এছিয়ান উইণ্টাৰ গেমছ 2025 টো অনুষ্ঠিত হৈছিল The 9th Asian Winter Games was held in Harbin, China. 7 February পৰা 14 February লৈকে অনুষ্ঠিত হৈছিল আৰু ইয়াৰ মটটো আছিল Dreams of Winter, Love Among Asia. Question number 48 Where will the Olympic Esports Game 2027 held? Olympic Esports Game 2027 টো ক'ত অনুষ্ঠিত হ'ব শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰিয়াদ অৰ্থাৎ এই ৰিয়াদত অলিম্পিক ইস্পৰ্টছ গেম 2027 টো অনুষ্ঠিত হ'ব Question number 49 who has won the singles title at the 2025 Mumbai Open Tennis Tournament 2025 চনৰ মুম্বাই ওপেন টেনিছ প্ৰতিযোগিতাত একক খিতাপ কোনে লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব অপচন সি জিল টেইছমেন Question number 52 is which team won Indian Super League League's winners title in 2025 2025 চনত কোনটো দলে ইণ্ডিয়ান সুপাৰ লীগৰ বিজয়ীৰ খিতাপ দখল কৰিছে লীগ উইনাৰ্ছৰ কথা কোৱা হৈছে শুদ্ধ উত্তৰটো হ'ব অপচন সি মোহন বাগান সুপাৰ জাইণ্ট অৰ্থাৎ এই মোহন বাগান সুপাৰ জাইণ্টে ISL 2025 ৰ লীগ উইনাৰ্ছ অৰ্থাৎ পইণ্টছ টেবুলৰ শীৰ্ষস্থান দখল কৰিছে সো আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে হুইচ ষ্টেট উইল হোষ্ট 39th নেশ্যনেল গেমছ 2027 কোনখন ৰাজ্যই 39তম ৰাষ্ট্ৰীয় খেল 2027 আয়োজন কৰিব এই অপচন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিল ভিডিঅ'টোৰ PDF যদি ল'ব বিচাৰে তেনেহলে আপোনালোকে ডেসক্ৰিপচনত দিয়া টেলিগ্ৰাম চেনেলটোৰ লিংকটোত ক্লিক কৰি জয়েন হৈ ল'ব আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেন্টত জনাব যদি ভিডিঅ'টো ভাল লাগে তেনেহলে এটা লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব লগতে এসেনশিয়েল ষ্টাডি জোন এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ